মহানগৰীৰ হাতীগাঁৱত আৰক্ষীৰ অভিযান মামা ভাগিন নামৰ এখন জুৱেলাৰীত অভিযান জুৱেলাৰীখনৰ পৰা সোণ ৰূপৰ অলংকাৰ জব্দ কৰিছে লগতে জব্দ কৰিছে নগদ ৮৫,০০০ টকা ধৃত ইউসুফ আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত চলাইছিল অভিযান ইউসুফ আলীয়ে চুৰি সামগ্ৰী বিক্ৰী কৰিছিল এই জুৱেলাৰী বুধবাৰে কৰায়ত্ব কৰিছিল গভাইত চুৰ ইউসুফ আলী 15/6/2024 চনত তো সেই ইনভেষ্টিগেশ্যনটো চলি আছিল কেছটোত যোৱাকালি আমি এটা লিড পাই লখৰাত দুজন সেই কেছৰ লগত জড়িত ইউসুফ আলী পাথৰকুঁৱৰী সাতগাঁও আৰু শান্তনু শইকীয়া যিটো হ'ল লখৰাত ঘৰ গড়চুক থানাৰ অন্তৰ্গত তেওঁলোক দুজনক আমি কালি সেই কৰোঁ এপ্ৰিহেণ্ড কৰোঁ এপ্ৰিহেণ্ড কৰাৰ ফলত তেওঁলোকৰ লিডত আমি ঘৰ চাৰ্চ কৰোঁ ঘৰ চাৰ্চ কৰি এই তাহাঁতে যি ড্ৰেছ চুৰি ড্ৰেছ পিন্ধে সেই ড্ৰেছবিলাক ৰিকভাৰী কৰোঁ তাৰপিছত তেওঁলোকে কয় যে এইখিনি বস্তু চুৰি বস্তুবিলাক সিহঁতে এটা মানে মানুহক দি দিয়ে ৰিচিভাৰক তেওঁৰ নাম হ'ল আহমেদ আলী তেওঁৰ ঘৰ হ'ল নৱজ্যোতি নগৰত তেওঁৰ ঘৰটো চাৰ্চ কৰাত আমি ওৱান পেয়াৰ অফ গ'ল্ড বাংলাছ বালা পাওঁ ওৱান গ'ল্ড ফিংগাৰ ৰিং ওৱান গ'ল্ড নেকলেছ এলং উইথ ওৱান ইয়াৰ ৰিং ওৱান নেকলেছ কণ্টেইনিং এ লাইট পিংক ষ্ট'ন এলং উইথ ওৱান ইয়াৰ ৰিং এই বস্তুখিনি পাওঁ এই বস্তুখিনি গম পালোঁ যে এইখিনি যোৱাকালি গড়চুক থানাৰ অন্তৰ্গত সেই পৰা চুৰ কৰে প্ৰাগজ্যোতি স্পটৰ পৰা নুনমাটি লখৰাৰ পৰা তাৰ পৰা চুৰ কৰে চুৰ কৰাৰ ফলত এই বস্তুখিনি চুৰ কৰি লৈ আহে সিহঁতে আৰু সিহঁতে যিখিনি ড্ৰেছ পিন্ধি আছিল সেইখিনি আমি চুৰ কৰি থকা সেই ড্ৰেছ এটা সিহঁতক আমি এপ্ৰিহেণ্ড কৰোঁ বনগাঁৱৰ পৰা যিটো ঘৰত চুৰ হৈছিলে সেই সামগ্ৰীখিনি পাইছে নেকি সেইটো ইনভেষ্টিগেশ্যন